গুড মৰ্ণিং এভৰিৱান। আজি হৈছে 19 আগষ্ট, শাওণ মাহৰ শেষৰটো সোমবাৰ। তো সেয়ে আমি তিনিটা আজি জগন্নাথ টেম্পলতে থকা শিৱ মন্দিৰত আহি পালোহি পূজা অৰ্চনা কৰাৰ উদ্দেশ্যৰে। লাষ্ট যে আমি গৈছিলোঁ আপোনাৰ ৰাধাকৃষ্ণ মন্দিৰ, সিদিনাখন আচলতে মই কৈছিলোঁ যে শাওণ মাহৰ শেষৰটো সোমবাৰ, সেয়া আছিলে অসমীয়া শাওণ মাহৰ শেষৰটো সোমবাৰ। বহুতে সেইটোও মানিছে, মই বাৰু আজি এই 19 তাৰিখলৈকে মানিলোঁ। মাইনাকেইটা যোৱাবাৰ যে যাব নাপালে, সেইকাৰণে এবাৰ আহিব ইচ্ছা কৰিলে ইহঁতক লৈ আহিলোঁ। স্কুলো বন্ধ আছিলে আজি ৰক্ষাবন্ধন উপলক্ষে। পূজা অৰ্চনা কৰা হৈ গ'ল, ভণ্টি কেইগৰাকীমানকো লগ পালোঁ, তাতে মাত লগালে মোক। ইহঁতৰ আৰু এটা আপত্তি আছিল, সিদিনা যে মই বৌৰ লগত লেটছ গ'ত সোমাই চলে বটৰে খালোঁ, ইহঁতক বোলে লৈ নগ'লোঁ। সেয়েহে এতিয়া মিলন নগৰত থকা টেষ্টি ট্ৰিটত সোমালোঁ। প্ৰথমতে ইহঁতে দুটা ষ্ট্ৰবেৰী মিল্কশ্বেক খালে, খুব ভাল পালে খাই, আৰু দুটা চলে বটৰে ল'লোঁ। আমি তিনিটাই ভগাই খালোঁ, খুব ভাল লাগিলে, একদম পেট ফুল হৈ গ'ল। আৰু এয়া ঘৰত গধূলিলে পেহীয়েকৰ ছোৱালীজনী আহিলে আৰু আমাৰ ডাঙৰ ডাঙৰ ককায়েককেইটাক ৰাখি পিন্ধালে। আজিলৈ ইমানেই।